এনেই বাৰু আজিৰ দিনত ল'ৰা ছোৱালী বোলো কোনো কথা নাই বাৰু, ল'ৰাও সমান ছোৱালীও সমান। তথাপিতো মই এই ছোৱালী তোলা মাকসকলক কৈছোঁ দেই, মাক দেউতাকসকলক কৈছোঁ, নিজৰ ছোৱালীজনী ক'ত গৈছে, কি কৰিছে, পাৰিলে ডাইৰেক্টকৈ নহ'লেও ইনডাইৰেক্টকৈ অলপ খবৰ খাতি ৰাখি থ'ব, গম পাইছেনে নাই? ল'ৰাটোৱেও সমানে ভুল কৰিব পাৰে, ছোৱালীজনীও ভুল কৰিব পাৰে, সেইটো মৌলিক অধিকাৰ তেওঁলোকৰ, প্ৰত্যেকৰে স্বাধীন আছে কিবা এটা কৰিব পাৰে কৰোঁ বুলি। কিন্তু ছোৱালীজনীৰ লগত যদি সাধাৰণ ঘটনা এটা হৈ যায়, বলৎকাৰী ধৰণৰ কেছ এটা হৈ যায়, পেটটো যদি বেলুন ফুলাৰ দৰে ফুলি আহে, সমাজৰ আগত মুখ উলিয়াব নোৱাৰা হয়, তেতিয়াহে বৰ লাজৰ কথা হয়। সেইকাৰণে কৈছোঁ ছোৱালী মাকসকলক, ছোৱালীজনী ক'ত গৈছে, কিয় ইমান দেৰি অহা নাই, পাৰিলে অলপ গাইড দি ৰাখিব, গম পাইছেনে? কিন্তু এইটো নহয় যে মই কোৱাৰ কাৰণে আপোনালোকে বেয়া চান্সত নল'ব আকৌ দেই। তিতাবৰৰ ঘটনাটো দেখিছে নহয়, মাকহঁতে এৰি দিছিলে, বাপেকহঁতে এৰি দিছিলে বিশ্বাসত বৰ দেউতাকৰ ওচৰত গৈ পেলাই কি কৰিলে, বেলুন ফুলিলে, ফুলাৰ পিছত কি কৰিলে, মানুহজনে মাৰি পেলাই থৈ দিলে। জীয়াই থকা অধিকাৰটো তাৰো আছিলে, তাইৰো আছিলে, নহয় জানো? কিয় তেনেকুৱা ঘটনা কৰিব লাগে? আৰু এই ছোৱালীজনীও, তাই সৰু ছোৱালী হ'লেও তাইক যদি কিবা এটা কৰিছিলে, তাইক সেই ঘটনাটো আহি পেলাই ঘৰৰ মানুহক ক'ব লাগিছিলে, কিয়নো লুকুৱাই থ'লে? আজিৰ দিনত কোনো কম নহয়, ল'ৰাও কম নহয়, বুঢ়াও কম নহয়, ডেকাও কম নহয়, গাভৰুও কম নহয়, সঁচা কথা ক'বলৈ গ'লে।